নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু এই ভিডিঅ'টো হৈছে এটা বিশেষ ভিডিঅ' কাৰণ এই ভিডিঅ'টোৰ দ্বাৰা হয়তো আপোনালোকৰ কিছু সমস্যাৰ সমাধান হ'ব পাৰে বা এই ভিডিঅ'টো যিবোৰ মই দেখাব বিচাৰিছো বা যিবোৰ আপোনালোকক দেখাম আচলতে মই প্ৰথমতে কৈ দিছো মই আহিছো এখন হস্পিটালত যিখন হস্পিটাল তেজপুৰৰ ভিতৰত বৰ্তমান এখন ডাঙৰ হস্পিটাল বুলি ক'লেও মোৰ ভুল নহ'ব কাৰণ এইখন হস্পিটাল আৰম্ভ কৰা বৰ বেছি দিন হোৱা নাই আৰু এইখন হস্পিটাল আৰম্ভ কৰাৰ পৰাই যথেষ্ট ৰোগীৰ যি ইয়াত সুদ বৈছে বা এই হস্পিটালখনৰ ষ্টাফৰ যি আচাৰ ব্যৱহাৰৰ পৰা আদি কৰি সম্পূৰ্ণ ডক্টৰ কোন আছে ডক্টৰে কেনেধৰণে ইয়াত ট্ৰিটমেণ্ট কৰে কেনেধৰণে ব্যৱহাৰ বা যেনেধৰণে মানে এই হস্পিটালখনত এগৰাকী ৰোগী আহি পেলাই যি বিচাৰি ইয়াত আহে প্ৰথম কথা হ'ল যে হস্পিটালখনত তেওঁ ট্ৰিটমেণ্টটো তেওঁৰ শুশ্ৰূষাটো কেনেধৰণে কৰা হৈছে তাৰ পিছতে আহি গ'ল হস্পিটালখনৰ মানুহৰ ডক্টৰৰ পৰা আদি কৰি নাৰ্ছ ষ্টাফ বা সম্পূৰ্ণ তেওঁলোকৰ ব্যৱহাৰ এই সম্পূৰ্ণখিনি ইয়াতে যথেষ্ট পৰিমাণে ভাল আৰু এই হস্পিটালখন দেখি হয়তো আপোনালোকে ভাবিব পাৰে যে এই হস্পিটালখনৰ ফিজৰ কথা আছে আজিকালি প্ৰথমতে ফিজৰ কথাটোহে আহে হস্পিটাল এখনত সোমোৱাৰ লগে লগে যিহেতু প্ৰাইভেট হস্পিটালত আপোনালোকে জানে যে যথেষ্ট বেছি ফিজ হয় বা ইয়াৰ মাচুলবিলাক বেছি হয় সেই গোটেই কথাখিনি ইয়াত পাতিম আৰু ইয়াত পাতিবলৈ দুজন মোৰ সতীৰ্থ আছে এই হস্পিটালখনৰ গতিকে আহক এই হস্পিটালখনৰ ভিতৰলৈ সোমাই যাওঁ আৰু নামটো মই দেখাব আহিছো এই হস্পিটালখনৰ নাম হৈছে দৰিকা হস্পিটাল আৰু ইয়াতে ধুনীয়াকৈ অসমীয়াটো লিখা আছে দৰিকা হস্পিটাল আৰু এই দৰিকা হস্পিটালখন তেজপুৰত আৰম্ভ কৰা বৰ বেছি দিন হোৱা নাই আৰু এই হস্পিটালখন ইমান সুন্দৰকৈ ইমান ধুনীয়াকৈ ইয়াত খোলা হৈছে আৰু যথেষ্ট ডাঙৰ হস্পিটালখন আৰু ইয়াত কি ধৰণৰ ব্যৱস্থা আছে কেনেধৰণে ৰোগীক শুশ্ৰূষা কৰা হয় এই সম্পূৰ্ণ কথাখিনি যদি আপোনালোকক দেখাব লাগে তেনেহ'লে ভিতৰলৈ সোমাব লাগিব মই আচলতে ইয়ালৈ অহাৰ সময়টো বাছি ল'লোঁ সন্ধিয়া বা ৰাতি এতিয়া ৰাতি প্ৰায় 8টা বাজিছে আৰু ইয়ালৈ ৰাতি অহাৰ কাৰণটো হৈছে যে দিনত যথেষ্ট ৰোগী ইয়াত থাকে আউট পেচেণ্ট ডিপাৰ্টমেণ্টৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ৰোগী ইয়াত আহি থাকে ইমাৰ্জেঞ্চিৰ পৰা আদি কৰি সকলো ধৰণৰ গতিকে পেচেণ্ট থকা অৱস্থাত বা মানুহৰ ভিৰ ভাৰত ভিডিঅ' বনাবলৈ কিছু অসুবিধা হয় সেইকাৰণে মই ইয়াত আহিলোঁ ৰাতি আৰু সোমায়ে আপোনালোকে এইটো এটা খুব ধুনীয়া এণ্ট্ৰেঞ্চ আপোনালোকে দেখিব পাব ইয়াতে আৰু এণ্ট্ৰেঞ্চটো দেখিয়ে আপোনালোকে গম পাব এইখন হস্পিটাল নহয় যেন এখন 5-star হোটেল আৰু ইয়াত বনাইছেই তেনেকৈ ইয়াতে কোনো ধৰণৰ আপুনি হস্পিটালৰ সঁচা কথা ক'বলৈ গ'লে হস্পিটালৰ কোনো গুণ নাপায় হস্পিটাল এখনত সোমোৱাৰ লগে লগে যি হস্পিটাল মানুহৰ এটা নাকত গুণ থাকে ন অকণমান কিবা কিবি লাগি যায় সেই পৰিৱেশটো ইয়াত কিন্তু নাই গতিকে আহক সম্পূৰ্ণ কথাখিনি দেখাবলৈ মই ভিতৰলৈ আহিছোঁ আৰু আপোনালোকে চাওক এয়া হৈছে হস্পিটালখনৰ ৰিচিপশ্যন এৰিয়া আৰু ৰিচিপশ্যন এৰিয়াটো আপোনালোকে চাওক কিমান ধুনীয়া কিমান সুন্দৰকৈ ৰাখিছে আচলতে এওঁলোকৰ যিখিনি ষ্টাফ আছিলে তেওঁলোকৰ ৰাতি হোৱাৰ কাৰণে এতিয়া মানে ছুটি হৈছে গতিকে এগৰাকীয়ে আছে ইয়াতে নমস্কাৰ এনেকুৱা ভালে আছে আপুনি ইয়াতে আপোনাৰ হস্পিটালখনটো খোলা বেছি দিন হোৱা নাই কেনেকুৱা লাগিছে আপুনি পৰিৱেশ কেনেকুৱা বা ৰোগীৰ ৰেছপন্সটো কেনেকুৱা অতি সুন্দৰ হয় ভাল গোটেইখিনি সুবিধা ইয়াতে আছে হয় আৰু আমাৰ ইমাৰ্জেঞ্চি আছে হয় আৰু বাকী গোটেইখিনি মই কেনেধৰণৰ ইয়াত বনাই তুলিছে সজাই তুলিছে কেনেকুৱা ধৰণৰ গোটেইখিনি মই নিজে দেখামগৈ আপোনালোকক তাৰ আগতে ইয়াত দেখাইছোঁ ইয়াতো ধুনীয়াকৈ দৰিকা হস্পিটেল বুলি লিখা আছে আৰু দৰিকা নামটো কিয় হ'ল বুলি আপোনালোকৰ প্ৰশ্ন উঠিব পাৰে কাৰণ হস্পিটেলত সচৰাচৰ দৰিকা নামটোনো কিয় আহিল দৰিকা শব্দৰ অৰ্থটো কি এই কথাটো মই আপোনালোকক বুজাই দিছোঁ মই এই হস্পিটেলখনৰ ওনাৰৰ লগত কথা পাতিছিলোঁ যে দৰিকা হৈছে এখন সৰু নদীৰ নাম আমাৰ অসমৰে আৰু সেই নদীখনৰ নামতেই এই হস্পিটেলখন ৰখা হৈছে কাৰণ এই হস্পিটেলখন যিগৰাকী ওনাৰ বা তেওঁলোকে প্ৰকৃতি খুব ভাল পায় নদ নদী পৰিৱেশ খুব ভাল পায় সেইকাৰণে এখন নদীৰ নামতে এই হস্পিটেলখন ৰাখিলে আৰু সোমাই আহি ইয়াতে আৰু কি আছে সম্পূৰ্ণ মই ইয়াত দেখাই আছোঁ এই হস্পিটেলখনৰ এই ৰিচিপশ্যন এৰিয়াৰ পিছত ইয়াত এণ্ট্ৰি হ'ব আৰু এইফালে আছে VIP লঞ্জ আছে আৰু ইয়াতে আছে এটা আল্ট্ৰাছাউণ্ড ৰুম ইয়াতে সম্পূৰ্ণ সুবিধাখিনি আচলতে আছে আৰু সচৰাচৰ নথকা এটা খুব ধুনীয়া এটা ইয়াতে ইউনিট গঢ়ি তুলিছে তেওঁলোকে সেই ইউনিটটো হৈছে বেবি ফিডিং ৰুম
বেবি ফিডিং ৰুম মানে আপোনালোকে গম পাইছে যে ইয়াতে যদি কোনোবা ৰোগীও আহিছে বা ৰোগীৰ আত্মীয় আহিছে তেওঁলোকৰ যদি শিশু থাকে গাখীৰ খোৱা বয়সৰ শিশু থাকে এই ৰুমটোত তেওঁলোকে সম্পূৰ্ণ সুৰক্ষিতভাৱে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ তেওঁলোকে বেবীটোক গাখীৰ খুৱাব পৰা সুবিধা তেওঁলোকে কৰিছে সচৰাচৰ এনেবোৰ আমি দেখা পোৱা নাযায় হস্পিটেলত আৰু এনেধৰণে ধুনীয়াকৈ সজাই তুলিছে আৰু এখন কেণ্টিন আছে সৰুকে তেওঁলোকে যিহেতু আৰম্ভ কৰিছেহে আৰু ইয়াতে কোন কোন ডক্টৰ আছে ইয়াতে বিশেষকৈ মই এগৰাকী ডক্টৰৰ নাম ল'ব লাগিব কাৰণ মই আগতেও সেই বাইদেউগৰাকীৰ লগত ভিডিঅ' বনাইছোঁ বিভিন্ন মানুহৰ সমস্যাৰ বিষয়ে কথা পাতিছোঁ আৰু সেই বাইদেউগৰাকী হৈছে সুমিতা গগৈ হাজৰিকা বাইদেউ আৰু তেওঁৱেই এই হস্পিটেলখনৰ হৈছে অ'নাৰ বা তেখেতৰ লগত হয়তো অন দুই এজন থাকিব পাৰে বিশেষকৈ আমি বাইদেউৰ নামটোৱে জানো আৰু বাইদেউ আচাৰ ব্যৱহাৰৰ পৰা আদি কৰি যিসকলে বাইদেউক লগ পাইছে সকলোৱে জানে বাইদেউ কেনেকুৱা আৰু বাইদেউৰ ওচৰলৈ যিবোৰ পেচেণ্ট বা ৰোগী আহে তেওঁলোকে বাইদেউৰ সৈতে যি সম্পৰ্ক আত্মীয়তা গঢ়ি তোলে সেই কথা আচলতে নুবুজালেও হয় কাৰণ ময়ো এই হস্পিটেলখনৰ ভিডিঅ' বনাবলৈ আহিছোঁ একমাত্ৰ বাইদেউৰ কাৰণে কাৰণ বাইদেউৰ মই এগৰাকী পেচেণ্ট আছিলোঁ গতিকে আহক তেওঁ কেনেধৰণে সজাই তুলিছে সম্পূৰ্ণ দেখাই আছোঁ ইয়াতে এখন খুব ডাঙৰ খুব বৃহৎ ফাৰ্মাচী তেওঁলোকে ৰাখিছে যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় ৰোগী আহিলে সকলো ধৰণৰ ঔষধ পাতি ইয়াতে পোৱা যাব আৰু ইয়াতে তেওঁলোকে ৰুমবোৰৰ যিবিলাক চাৰ্জ আছে সেই ৰুমৰ চাৰ্জ ছিটখন এখন মাৰি থৈছে আপোনালোকে চাওক ইয়াতে মিনিমাম ফিজ 900ৰ পৰা তেওঁলোকে ৰুমৰ ভাড়াবিলাক ৰাখিছে কাৰণ চাওক ইমান ডাঙৰ এখন হস্পিটেল ইমান সুন্দৰকৈ ইমানবোৰ তেওঁলোকৰ কৰ্মচাৰীৰ সৈতে ধুনীয়াকৈ ৰাখিছে গতিকে এটা ফিজটো ন্যূনতম লাগিবই কিন্তু প্ৰাইভেট হস্পিটেলত যি ধৰণৰ উচ্চ হাৰত যি দাম বাঢ়িছে হস্পিটেলত তাৰ তুলনাত যথেষ্ট কম আৰু যদি আপুনি একদম সৰু কেয়াৰটো ল'ব বিচাৰে বা একেবাৰে সৰু ৰুমটো বা তেনেধৰণৰ মানে ৰুমবিলাক বেলেগ বেলেগ আছে আপোনালোকে ছেমি শ্বেয়াৰিং ৱাৰ্ডত আপোনাৰ 900ৰ পৰা আৰম্ভ নাৰ্ছিং কেয়াৰ মাত্ৰ 300 RMOত 500 আৰু হাউচ কিপিং এণ্ড মেইনটেনেঞ্চ চাৰ্জ অনলি 300 গতিকে ইয়াৰ পৰা বাঢ়ি গৈ থাকে আৰু ICU ফিজটো চাওক আপোনালোকে ICUত মাত্ৰ 4,500 এদিনৰ ভাড়া আপোনালোকে নিশ্চয় জানে যে আজিকালি ICU ফিজবিলাক কিমান বেছি আমি শুনিবলৈ পাওঁ যে ICUত থাকিলে এৰাতিত বা এদিন যদি ICUত থাকে প্ৰায় 20,000 টকামান চাৰ্জ হৈ যায় বেলেগ হস্পিটেলত কিন্তু ইয়াতে 4,500 ফিজ লগত নাৰ্ছিং কেয়াৰ 1,000 টকা RMO 1,000 টকা আৰু 800 টকা মাত্ৰ 7,000-8,000 টকাৰ ভিতৰত এদিনত আপোনালোকে ইয়াত ICU সুবিধা ল'ব পাৰিব য'ত আপোনালোকে 20,000 টকাত অন্য জেগাত আপোনালোকে ICUৰ সুবিধা লয় আৰু অন্যান্য সুবিধাও কিছুমান আছে সেইবোৰ বাৰু পিছত কম ডিলাক্স কেবিন আছে ছেমি ডিলাক্স কেবিন আছে সুইট ৰুম আছে সেই সম্পূৰ্ণ ৰুমবিলাকো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভিতৰলৈ সোমাই আহি আপোনালোকে বিভিন্ন ধৰণৰ ৰুম ইয়াত পাব ইয়াতে লিফ্টৰ ব্যৱস্থা আছে বা ষ্টেয়াৰ্ছৰ ব্যৱস্থাও আছে আৰু যিবিলাকে বিশেষভাৱে সক্ষম লোক তেওঁলোকৰ কাৰণেও এনেধৰণৰ সুবিধা তেওঁলোকে ৰাখিছে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ আপোনালোকে অহা যোৱা কৰিব পাৰিব যদি আপোনাৰ কিছু সমস্যা আছে আৰু ভিতৰলৈ সোমাই যাওঁ ইয়াতে অন্য কি আছে আৰু সকলোতকৈ এটা ধুনীয়া আৰু আছে একুৱাগাৰ্ড আছে সেইদিনা মই যেতিয়া আহিছিলোঁ বাইদেৱে মোক কৈছিলে এবাৰ ৱাছৰুমটো চাই আহা ৱাছৰুমটো আমি কেনেধৰণে ৰাখিছোঁ গতিকে মই এবাৰ ৱাছৰুমটোও দেখাই দিম যে কেনেধৰণে তেওঁলোকে ৱাছৰুমটো ৰাখিছে গতিকে আহক সেইটোও দেখাই দিম ইয়াতে ডিজেবিলিটি লোকৰ কাৰণে এক্সট্ৰা ৱাছৰুম আছে মহিলাৰ কাৰণে এক্সট্ৰা আৰু পুৰুষৰ কাৰণে এক্সট্ৰা ইয়াত কেনেধৰণৰ তেওঁলোকে ৰাখিছে আৰু এয়া আহক আপোনালোকে তেওঁলোকৰ যি ৱাছৰুমটোৰ ব্যৱস্থা ৰাখিছে পেচেণ্ট বা পেচেণ্টৰ যি লগত আহিব তেওঁলোকৰ কাৰণে কিমান সুন্দৰকৈ তেওঁলোকে ৰাখিছে আপোনালোকে এয়া চাব পাৰে আৰু এতিয়া সোমাই যাম ভিতৰলৈ আৰু সোমাই আহি মই ভাইটিক লগ পালোঁ আৰু বাকীখিনি তেওঁৰ সহায়ত মই যাবলৈ চেষ্টা কৰিম কাৰণ বাকীখিনি তেওঁ দেখালেহে মই ক'ব পাৰিম আৰু কি দেখাব আপোনালোকৰ হস্পিটেলৰ বিষয়ে কওকচোন আহক এইটো হৈছে নাৰ্ছ ষ্টেচন ইয়াতে সকলো নাৰ্ছ থাকে কেনেকুৱা খবৰ আপোনালোকৰ কওকচোন খবৰ ভালে কেনেকুৱা লাগিছে হস্পিটেলখনত কিমান দিন হ'ল আপোনাৰ মোৰ 3 মান্থ হৈ আছে সবৰে মানে হস্পিটেলটো ষ্টাৰ্ট হোৱা এনেতো নতুনকৈ খুলিছে হয় মানে ভালে লাগিছে কৰি থাকি ভালে লাগিছে আৰু ইয়াতে বাইদেউৰ কেনেকুৱা ধৰণৰ পাইছে আমাৰ সুমিতা বাইদেউৰ কথা কৈছোঁ
মেম বহুত ভাল আৰু মেমৰ কাৰণে এই হস্পিটেলখন ধুনীয়াকৈ গঠন কৰিছে হয়। বাইদেৱে ধুনীয়াকৈ মানে কৰিছে বাইদেউৰ মতে কৰিছে বুলি হয়। সিদিনা মোক দেখাইছিলে আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ আহক এইটো হৈছে ফিমেল জেনেৰেল ৱাৰ্ড নেকি ন আৰু ইয়াত ভিতৰত বাৰু মই নেদেখাওঁ এয়া ধুনীয়াকৈ তেওঁলোকে ৰাখিছে যাতে অন্য এজন পেচেণ্টক বেলেগ এজন পেচেণ্টে দেখিব নোৱাৰে বা চাব নোৱাৰে তেনেকৈ ধুনীয়াকৈ ৰাখিছে আৰু কি কি দেখাব বলক আৰু এইবিলাক হৈছে প্ৰাইভেট কেবিন চাব পৰা ব্যৱস্থা কোনটো খোলা আছে এয়া আহক আৰু এইটো হৈছে এটা প্ৰাইভেট কেবিন আৰু এইখন হৈছে পেচেণ্টৰ বিচনা আৰু পেচেণ্টৰ লগত যিজন এটেণ্ডেণ্ট থাকিব তেখেতৰ বিচনাখনো যথেষ্ট ডাঙৰ সেইকাৰণেই কৈছোঁ হস্পিটেলবিলাকত সচৰাচৰ যিবিলাক এটেণ্ডেণ্টৰ কাৰণে যিবিলাক বিচনা থাকে ইমান অকণমান থাকে মানে এটা মানুহ বাগৰ দিবলৈও অসুবিধা আৰু সেই ক্ষেত্ৰত এইখন হস্পিটেলত যথেষ্ট ধুনীয়া সুবিধা দিছে আৰু পেচেণ্টৰ বেডখনো বহুত সুবিধা আছে নহয় জানো আৰু ৱাছৰুমবিলাকো আছে হ'ব বাৰু পিছত দেখাম বাকী বেডখন দেখাইছোঁ পেচেণ্টৰ খুব ধুনীয়া বেড তেওঁলোকে ৰাখিছে আৰু কি দেখাব আহক আৰু এইটো হৈছে মেল ৱাৰ্ড মানে পুৰুষৰ কাৰণে জেনেৰেল ৱাৰ্ড ইয়াতে যিকোনো ধৰণৰ অসুবিধা হ'লে আপুনি ইমাৰ্জেঞ্চিত আহি ইয়াতে এটেণ্ড হ'ব পাৰে কিছু সময়ৰ কাৰণে যদি আপুনি মানে দেখাব বা থাকিব বিচাৰে আৰু এয়া দেখাইছোঁ এইটো জেনেৰেল ৱাৰ্ড মেল পুৰুষৰ আৰু ভিতৰত আৰু দেখাম এয়া হৈছে ইমাৰ্জেঞ্চি আৰু ইমাৰ্জেঞ্চি ইয়াতে আপোনালোকৰ 24/7 হয়নে 24/7 মানে আপোনাৰ 24 ঘণ্টা ইয়াতে ইমাৰ্জেঞ্চি সেৱা পাব এই ভিডিঅ'টো এইকাৰণেই বনাইছোঁ এই ভিডিঅ'টো বা এইখন হস্পিটেল ইয়াত আছে বুলি তেজপুৰত এখন নতুন হস্পিটেল এনেধৰণৰ হৈছে বুলি বহু লোকে ইতিমধ্যে গম পোৱা নাই সেইকাৰণেই আচলতে এই ভিডিঅ'টো বনোৱা হৈছে আৰু এইটো হৈছে ইমাৰ্জেঞ্চি কেয়াৰ আৰু ইমাৰ্জেঞ্চি কেয়াৰটো চাওক কিমান ধুনীয়াকৈ তেওঁলোকে ৰাখিছে আৰু ইমাৰ্জেঞ্চিত আপোনালোকে কি কি সুবিধা দিয়ে এখানে ইমার্জেন্সি আপনার আরটিএ পেশেন্ট হোক ফর এক্সাম্পল ট্রাফিক এক্সিডেন্ট পেশেন্ট হোক যিখিনি লাগে ষ্টিচৰ পৰা ড্ৰেছিঙৰ পৰা আৰু আনকি আপোনাৰ মাইনৰিটিও এভেইলেবল আছে ইয়াতে আৰু কিছুমান পেশেন্ট কাৰ্ডিক এৰেষ্ট আহিলে তেতিয়া AED এভেইলেবল আছে বাকি সবখিনি এভেইলেবল আছে ইমাৰ্জেন্সি মেডিচিনখিনি সবখিনি আছে ইয়াতে আৰু ইমাৰ্জেন্সিত এতিয়ালৈকে যিমানখিনি পেশেন্ট আহিছে ইয়াতে তেওঁলোকৰ ফিডবেক কেনেকুৱা সিহঁতেতো চবেই ভাল ফিডবেক দিছে ৰেটিঙো ভাল কৰিছে ষ্টাফৰ হেৰিৰ পৰা আপোনাৰ হস্পিটেলখনৰ ডিচিপ্লিনৰ পৰা সবখিনি ভালে লাগিছে বুলি কৈছে হয় আৰু ইমাৰ্জেঞ্চি এজন ধৰি লওক এক্সিডেণ্ট হৈছে নৰ্মেল এক্সিডেণ্ট এটা হৈছে তেওঁলোকক আপুনি কিমান সময়ৰ ভিতৰত তেওঁলোকক ৰিলিজ দিব পাৰে মানে বস্তু কেছটো চাই আৰু জেনেৰেল কিছুমান হ'লেনো কিছুমান হস্পিটেলত দেখা পোৱা যায় এক ৰাতি এনেই ৰাখি দিয়ে চাৰ্জটোৰ কাৰণে তেনেকুৱা ইয়াত কিছুমান হয় নেকি নাই ইয়াততো এনেকুৱা নহয় যদি বেছিক হয় তেতিয়াহ'লে বেছিক ট্ৰিটমেণ্টখিনি দি পিনে যদি বাকীখিনি ঘৰতে মেইনটেইন হয় দেন হোমত পঠাই দিয়া হয় কিছুমান এটেণ্ডেণ্টে নিজে সিহঁতে থাকিব বিচাৰে মানে এটলিষ্ট অবজাৰভেশ্যনৰ কাৰণে তেতিয়া সিহঁতৰ যদি থাকিব বিচাৰে তেতিয়াহ'লে ৰাখি দিয়া হয় চিফ্ট কৰি দিয়া হয় যাক যেনেকুৱা লাগে ৱাৰ্ড হওক বা চেমি চেয়াৰিং কেবিন হওক যাৰ যেনেকুৱা বাজেট সেনেকুৱা টাইপত পঠাই দিয়ে আৰু এইটো ৰুম কি ৰুম হয় এইটো মাইনৰিটি মানে ইয়াতে আপোনাৰ ফ্ৰেকচাৰ হৈ আহিলে POP কৰাৰ পৰা মানে প্লাষ্টাৰ যোনটো কয় হাত ভাঙিলে বা ভৰি ভাঙিলে থমাছ প্লেনৰ পৰা সেইবিলাক ইয়াতে হয় আৰু বেছি ষ্টিচ হয় ষ্টিচ মানে চিলাই কৰি দিয়াবিলাক ডিফিকাল্ট ড্ৰেছিংখিনি ইয়াতে হয় আৰু এই বস্তুখিনি আপোনালোকে কিমান কুইক একশ্যন লয় সেই কথাটো জানিব বিচাৰিম সেইটো একদম লগালগ হয় মানে অহাৰ পিছত একদম ট্ৰিটমেণ্ট দেৰি হৈ নাথাকে মানে ইয়াতে ডক্টৰছ বা নাৰ্ছ ষ্টাফ সকলো এভেইলেবল থাকে সেইটো এটা ডাঙৰ কথা কাৰণ ইয়াতে আপোনালোকে যদি সাধাৰণভাৱে কিবা এটা দুৰ্ঘটনা হৈ যায় বা কিবা এটা ভগৱানে নকৰক এক্সিডেণ্টেই হওক বা ঘৰত আপুনি ক'ৰবাৰ পৰা পৰিলে কিবা হ'ল তেতিয়া আপুনি ইয়াতে ইমাৰ্জেঞ্চিত আহিলে তেওঁলোকে কুইক একশ্যন লয় আৰু চিলনিৰ পৰা আদি কৰি যদি হাত ভৰি ভাঙিছে লগতে তেওঁলোকে প্লাষ্টাৰ কৰি সম্পূৰ্ণ সুবিধাখিনি তেওঁলোকে কৰি দিয়ে আৰু কি দেখাব বিচাৰিব আপোনালোকে হয় এইটো ইমাৰ্জেঞ্চি এণ্ট্ৰেঞ্চ হয় নেকি হয় আৰু এইটো হৈছে ইমাৰ্জেঞ্চি এণ্ট্ৰেঞ্চ হয় আৰু সেইফালে গ'লে আপুনি হাইৱে পাব এতিয়া যিহেতু অকণমান মানে ৰাতি হৈছে গতিকে ৰাস্তাটো দেখা পোৱা নাযাব কিন্তু সেইটো হৈছে আপোনাৰ তেজপুৰৰ পৰা নগাঁৱলৈ যোৱা যিটো ৰাস্তা পৰ্বা চাৰিআলি আৰু মিছন চাৰিআলিৰ মাজতেই বুলি ক'ব পাৰি আৰু নিকামুল সত্ৰৰ মূল গেটখনৰ ওচৰতেই আপুনি দেখিব পাব ডাঙৰকৈ দৰিকা হস্পিটেল লিখা আছে আৰু যদি ইমাৰ্জেঞ্চি হয় আপোনালোকে ইয়াতে আহিব পাৰে আৰু বিভিন্ন ধৰণৰ সা সুবিধা আছে সম্পূৰ্ণ সা সুবিধাখিনিৰ কথা
আৰু কিবা কি আছে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু কি আপোনালোকৰ সুবিধা আছে অকণমান হয় বলক হয় এতিয়া আমি ওপৰলৈ যাবলৈ চেষ্টা কৰিম আৰু ওপৰত গৈ আইচিইউৰ সুবিধা আছে অপাৰেশ্যন NICU আছে NICU এইটো কি বস্তু এইটো কেনেকুৱা ধৰণৰ কথা 1 to 4 year 0 to 4 year 2 yearsলৈকে যিমানখিনি বেবী ডিফিকাল্ট থাকে জন্ম হোৱাৰ পৰা পিছত তাত সিহঁতক অবজাৰভেশ্যনৰ কাৰণে তাত ৰখা হয় আছো লিফ্টত আৰু লিফ্টৰ পৰা এতিয়া ওলাই আহি আমি ফাৰ্ষ্ট ফ্লোৰ পাইছো ফাৰ্ষ্ট ফ্লোৰত কি সুবিধা আছে গোটেই কথাখিনি আপোনালোকক দেখাবলৈ বিচাৰিম আহক আৰু এইটো হৈছে অপাৰেশ্যন থিয়েটাৰ কমপ্লেক্স ইয়াতে কেনে ধৰণৰ অপাৰেশ্যন বিলাক কৰা হয় বিশেষকৈ গাইনী অটি অৰ্থ অটি চাৰ্জাৰী অটি সব কেইটা অটি এভেইলেবল আছে মডুলাৰ অটিও আছে মডুলাৰ অটি মানে কেনেকুৱা ধৰণৰ এইটো এডভান্স অটি যোনটো আপোনাৰ চিআৰ মেচিনৰ পৰা হওক লেপ্ৰস্কপি মেচিনৰ পৰা হওক আপোনাৰ যিখিনি এডভান্স টেকনলজি সব টেকনলজিখিনি সেইটো অটিত ইউজ হয় আৰু এই কথাটো মই আপোনাক জনাই দিব বিচাৰিছোঁ যে এইখন হস্পিটালত ইমান বেছি প্লেনিং কৰি বহুত বছৰৰ পৰা তেওঁলোকে খুলিছে কাৰণ ইয়াতে বিভিন্ন ধৰণৰ সুবিধা আছে সুবিধা মানে আপোনালোকৰ অপাৰেশ্যন যিবিলাক সচৰাচৰ আমি শুনি থাকোঁ এইটো অপাৰেশ্যন সেইটো অপাৰেশ্যন সেইটো অপাৰেশ্যন সেই গোটেইখিনি সুবিধা তেওঁলোকৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণখিনি তেওঁলোকে ইয়াতে কৰিব পৰা সুবিধা ৰাখিছে আৰু বিশেষকৈ আৰু এটা কথা কৈ দিওঁ যে আজিকালি যি সন্তানৰ যিটো কথা আহি গ'ল আজিকালি প্ৰায়বিলাক মানুহেই অপাৰেশ্যন কৰি বা C-section কৰি পেলাই তেওঁলোকৰ সন্তান জন্ম দিব বিচাৰে আৰু সুমিতা গগৈ হাজৰিকা বাইদেউ হৈছে এগৰাকী স্ত্ৰী ৰোগ আৰু প্ৰসূতি বিভাগৰ স্পেচিয়েলিষ্ট আৰু তেওঁ ইয়াতে বিশেষকৈ তেওঁ এইটো বিভাগত তেওঁ আছে ন অন্য থাকে হয় সুমিতা মেম থাকে আৰু ভৰালী ছাৰ আছিলে ন ভৰালী ছাৰ আছে SD ভৰালী ছাৰ আছে নুপুৰ ছাৰ বুলি আছে হয় আৰু এইটো হৈছে ICU আৰু ICUত চাগে নুসুমাও ন ICUত নুসুমাও ইয়াতে পেচেণ্ট আছে বৰ্তমান অকণমান যদি গ্লাছৰ পৰা দেখাই দিব পৰা যায় কেনেধৰণৰ সুবিধা আছে আৰু এইখিনিতে মই আপোনালোকৰ পৰা দুটামান কথা সুধিব বিচাৰিম যে তাত বৰ্ডত ICU ফিজটো লিখা আছে আৰু মই যিমানখিনিলৈকে জানো ICU ফিজবিলাক যথেষ্ট বেছি আৰু ইয়াতে যিটো ফিজ লিখা আছে সেই ফিজটো বহুত কম লিখা আছে অন্য হস্পিটেলৰ তুলনাত ইয়াত ফিজটো কম লোৱা হৈছে মানে লিখা আছে আপোনালোকে সেই কম ফিজটোৱে লয় নে বিল দিবৰ সময়ত ফিজটো বাঢ়ি যায় নাই যোনটো তাত লিখা আছে সেইটো ফ'ল' হয় ইয়াতে আৰু কিছুমান মানে আমালৈ মানে শ্বেয়াৰ নহয় যে সব তাতে মানে হেৰি কৰা হয় ডিছকাউণ্টো দি দিয়া হয় ঠিক আছে মানে ইয়াতে আপোনালোকৰ ডিছকাউণ্টৰ সুবিধাও আছে আৰু এটা বিশেষ কথা আপোনালোকে কৈছিলে যে এই সুবিধাটো অন্য হস্পিটেলত বৰ্তমান তেজপুৰত আছে বুলি মই কিন্তু নাজানো আৰু বাইদেৱে মোক আগৰ ভিডিঅ'টোত মই আগতেও বাইদেউৰ সৈতে ভিডিঅ' বনাইছোঁ আৰু বাইদেৱে মোক কৈছিলে যে মই এটা প্লেনিং কৰি আছোঁ সেই প্লেনিংটো হৈছে শিশুসকলৰ কাৰণে ICU আৰু শিশুসকলৰ ICU তেজপুৰত অন্য ঠাইত আছে নে মই নাজানো আচলতে কিন্তু বাইদেৱে কৈছিলে যে আমি তেজপুৰত এটা নতুনকৈ প্লেনিং কৰিব ওলাইছোঁ য'ত বেবী কেয়াৰ ইউনিট এটা ইমান ধুনীয়াকৈ বনাম কাৰণ বেবীবিলাকৰ কাৰণে তেজপুৰত বৰ ভাল এটা সুবিধা নাই গতিকে বাইদেৱে সেইটো এটা ছাকচেছফুল কৰি তুলিছে NICU এই কথাটো আপোনালোকে অকণমান ভালকৈ মোক বুজাই দিয়ক এইটো নিউনেটাল ইনটেনচিভ কেয়াৰ ইউনিট হয় ইয়াত 0 পৰা 2 ইয়াৰ্ছলৈকে যিখিনি বাচ্চাৰ প্ৰব্লেম হয় এইখিনি বাচ্চা ইয়াতে ৰখা হয় এটা ৱাৰ্মাৰ আছে এভৰিথিং ডিভাইচ আছে ভেন্টিলেটৰ ডিভাইচ আছে সবখিনি ডিভাইচ এভেইলেবল আছে সেইটোৱে আৰু গতিকে চাওক এইটো এটা খুব ধুনীয়া সুবিধা আজিকালি মানে বিভিন্ন ধৰণৰ সুবিধা আহি গৈছে কিন্তু তেজপুৰত এই সুবিধাটো কিন্তু নাছিলে ইয়াতে আৰু অন্যান্য কি সুবিধা আছে আৰু কি সুবিধা আছে অকণমান দেখাই দিয়ক এই AC ভেনটো আপোনালোকে দেখিছেনে এই AC ভেনটোৰ কথা মোক সিদিনা মাজতে আহোঁতে বাইদেৱে মোক কৈছিলে যে এই হস্পিটেলখনত এই ACটো এনেধৰণে বনোৱা হৈছে যে ইয়াৰ যিটো বেয়া হাৱাটো হস্পিটেলখনৰ পেচেণ্ট বুলি ক'লে আপোনালোকে যি বুজে যে পেচেণ্ট ভাইৰাছ থাকিব পাৰে বিভিন্ন ধৰণৰ বীজাণু থাকিব পাৰে কিবা কিবি থাকিব পাৰে বা লেতেৰা গোন্ধ থাকিব পাৰে সেই সম্পূৰ্ণ দূষিত হাৱাখিনি এই ACটোৰ পৰা বাহিৰলৈ ওলাই যায় আৰু সময়ে সময়ে বাহিৰৰ পৰা এটা ফ্ৰেছ এয়াৰ এটা ভাল হাৱা এই হস্পিটেলখনৰ ভিতৰলৈ এই ACটোৰ পৰা প্ৰৱেশ কৰে আৰু গতিকে সেইটো এটা খুব ধুনীয়া সুবিধা আছিলে আৰু ইয়াতে কৈছিলে যে এটা ধুনীয়া গুণ হস্পিটেলখনত পাই থাকে ল'ৰাটো কচোন হস্পিটেলখনত কেনেকুৱা গুণ আহিছে
ভালে কোনে ধুনীয়া কোনেছে হস্পিটেল নাই লাগিছে নাই 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 এই হোটেল তুমি মই এবাৰ হোটেলত গৈছিলো সেই গুণটো আহিছে মানে সেইটোৱে ক'ব বিচাৰিছো যে এই হস্পিটেলখনত ইমান বেছি সুবিধা তেওঁলোকে কৰি তুলিছে যে এখন 5 ষ্টাৰ 3 ষ্টাৰ হোটেলৰ নিচিনা ইয়াত হস্পিটেলৰ আপুনি কোনো ধৰণৰ ৰুমত সোমালেহে বা পেচেণ্ট দেখিলেহে গম পাব ইয়াত হস্পিটেল কিন্তু এইখন সম্পূৰ্ণ এখন 5 ষ্টাৰ 3 ষ্টাৰ হোটেলৰ নিচিনা তেওঁলোকে কৰিছে আৰু কি কি সুবিধা আছে আহকচোন বাৰু আৰু এইখিনি হৈছে তেওঁলোকৰ ডিলাক্স কেবিন ইয়াতে পেচেণ্ট আছে নে এতিয়া অকণমান সুধি পেলাই এটা ডিলাক্স ৰুমটো দেখাই দিওঁ আৰু চুট ৰুমটো কেনেকুৱা সেইটো অকণমান দেখাই দিব আৰু এইকেইটা হৈছে ডিলাক্স ৰুম আৰু ডিলাক্স ৰুমত জেনেৰেল ৰুমতকৈ কি সুবিধা এক্সট্ৰা আছে সেই কথাখিনি দেখাবলৈ অকণ ভিতৰলৈ গৈ চাব লাগিব আৰু এইটো হৈছে ডিলাক্স ৰুম আৰু ডিলাক্স ৰুমত কি আছে আপোনালোকক দেখাই আছোঁ আহক আৰু এইখন হৈছে বেডখন সম্পূৰ্ণ সেই আগৰ ৰুমটোৰ নিচিনাই আৰু এইখন হৈছে এটেণ্ডেণ্টৰ বেড আৰু ইয়াতে এটা টিভি পাব লগত চেণ্ট্ৰেলাইজ এচি আছে আৰু আপোনাৰ এইটো এটা ৱাশৰুম মই নেদেখাওঁ বাৰু এতিয়া আৰু ইয়াতে এটা এক্সট্ৰা ফেচিলিটি আছে সেই ফেচিলিটিটো হৈছে যে ইয়াতে এটা চিষ্টেম আছে ইয়াতে আছে নাৰ্ছ কল কোড ব্লু মেইড কল এক্সট্ৰা ছাপোৰ্ট ইয়াতে যেতিয়া পেচেণ্টজন ইয়াতে শুই আছে লগত এটেণ্ডেণ্ট নাই বা কিবা অসুবিধা পাইছে পেচেণ্টজনে তেতিয়া এই নাৰ্ছ কলটো চুইচটো টিপিব লাগিব এই নাৰ্ছ কল যেতিয়া চুইচটো তেওঁলোকে দবায় তেতিয়া বাহিৰত এখন ডিছপ্লে আছে এটা টিভি আছে সেই টিভিটোত তেওঁলোকে কোনটো ৰুমৰ পৰা নাৰ্ছ কল কৰিছে সেইটো ডিছপ্লে হ'ব ডিছপ্লে হোৱাৰ পিছত 1 মিনিটৰ ভিতৰত নাৰ্ছ আহি এই পেচেণ্টজনৰ কি অসুবিধা হৈছে সুধিব লাগিব যদি 1 মিনিটৰ ভিতৰত সেই নাৰ্ছগৰাকী আহি নাপায়হি তেনেহ'লে সেই কলটো নেক্সট টাইম যেতিয়া আকৌ নাৰ্ছ কল কৰিব নাৰ্ছৰ তাত নাযায় সেইটো যাব এই হস্পিটেলখনৰ HR তাত তাৰপিছত HR পৰা ডাইৰেক্ট সুমিতা বাইদেউৰ তাত যাব বা ডক্টৰৰ ওচৰত তাত যাব আৰু ডক্টৰবোৰে গম পাব যে এই ৰুমটোত নাৰ্ছৰ প্ৰয়োজন হৈছে কিন্তু নাৰ্ছ অহা নাই তেতিয়া আৰু নাৰ্ছৰ কি ব্যৱস্থা কৰে কি নকৰে সেইটো বাইদেউহঁতে জানিব আমি নাজানো আৰু এই গোটেইকেইটা হৈছে এনেকুৱা ধৰণৰ ডিলাক্স ৰুম আৰু আপুনি কি দেখাব এটা সুইট ৰুম দেখাম প্ৰত্যেকখন হস্পিটেলতে এটা সুইট ৰুম থাকে আৰু এই হস্পিটেলখনৰ মানে সকলোতকৈ ধুনীয়া বা ডাঙৰ আহল বহল সকলো সুবিধা থকা ৰুমটোকে সুইট ৰুম বুলি কয় আৰু এইটো হৈছে সুইট ৰুম আৰু এই সুইট ৰুমটোৰ আপুনি চাব পাৰে এইখন পেচেণ্টৰ বেড এইখন এটেণ্ডেণ্টৰ বেড আৰু লগত বিভিন্ন ধৰণৰ সুবিধা আছে এইবিলাক দয়া চৰাইবিলাক আছে আৰু ইয়াতে আপুনি চাব পাৰে এটা ধুনীয়া ৱাৰ্ড্ৰব আছে এখন ড্ৰেছিং আছে আৰু ইয়াতে সুইট ৰুমত এওঁলোকে এটা এক্সট্ৰা ৰুমো ৰাখিছে এক্সট্ৰা ৰুমটোত কি বেড চেট দিব নেকি ইয়াতো বেড দিয়া হ'ব বেড চোফা সম্পূৰ্ণ থাকিব আৰু এইটো হৈছে লক কৰা আছে ন আৰু ইয়াতে পেচেণ্ট থাকক বা নাথাকক ডেইলি চাফা কৰিছে নে নাই সম্পূৰ্ণ ইয়াত ডিটেইলছ লিখা থাকে আপোনালোকে চাওক বৰ্তমান ইয়াত কিন্তু পেচেণ্ট নাই কিন্তু তেওঁলোকে ডেইলি বেচিছত এই ৰুমটো চাফা কৰি আছে আৰু এইটো হৈছে সুইট ৰুমৰ ৱাশৰুম আৰু ৱাশৰুমটো অন্য হস্পিটেলতকৈ যথেষ্ট ডাঙৰ ধুনীয়া তেওঁলোকে ৰাখিছে আৰু যিহেতু হস্পিটেলখন নতুন আৰু সম্পূৰ্ণ সুবিধাখিনি আপোনালোকে ল'ব পাৰিব ইয়ালৈ আহি আৰু ফিজবিলাকৰ কথা কৈছোৱে যে এইখন হস্পিটেলত বৰ বেছি ফিজ কিন্তু নহয় অন্য যিবিলাক হস্পিটেলত ইমানখিনি ফেচিলিটি যদি দিয়ে তেনেহ'লে তাৰ ফিজটো যিমান হ'ব এই হস্পিটেলখনত তাতকৈ বহুত কম মূল্যত আপোনালোকে আপোনালোকৰ পেচেণ্ট ৰাখিব পাৰিব ধুনীয়া এটা বাচ্চাক ঘৰলৈ নিব পাৰিব অকণমান কম খৰচত আৰু কি দেখাব শেষত লেবটো চাই লওঁ আৰু আপোনালোকে চাগে অনুমান কৰিব পাৰিছে হস্পিটেলখন কেনেকুৱা আৰু দিনত যথেষ্ট আউট পেচেণ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহে বিভিন্ন ধৰণৰ ৰোগৰ তেওঁলোকৰ সমস্যা লৈ আহে আৰু সমাধানো পায় তেনেধৰণে আৰু যিহেতু হস্পিটেলখন ধুনীয়া ডাঙৰ আপোনালোকে গমেই পাইছে ইয়াতে সুবিধাখিনিও যথেষ্ট থাকিব আৰু বলক অকণমান ওপৰলৈ গৈ লেবৰ সুবিধাখিনিও দেখাই দিওঁ এবাৰ চিৰিত যাম বলক আহোঁতে লিফ্টত আহিছিলোঁ এইবাৰ ওপৰলৈ চিৰিত যাম কাৰণ মই ইয়াৰ আগৰবাৰ যেতিয়া আহিছিলোঁ মোক বাইদেৱে নিজে চিৰিত লৈ গৈ দেখাইছিলে কিছুমান বস্তু যে এই যিটো চিৰি তেওঁলোকে বনাইছে এই চিৰিটো তেওঁলোকে ধুনীয়াকৈ চাইণ্টিফিকেলি আৰ্কিটেকচাৰ ধুনীয়াকৈ ব্যৱস্থা কৰি মানে আৰ্কিটেক্টটো আজিকালি সকলোৱে লগায় কিন্তু চাইণ্টিফিকেলি তেওঁলোকে বনাইছে ইয়াত উঠিলে আপোনাৰ প্ৰথম কথা হ'ল ভাগৰ নালাগে
আৰু চিৰিটো বহুত মানে ডাঙৰ বহল আৰু ওখ নহয় তেনেধৰণে তেওঁলোকে কেনেধৰণে বনাইছে তেওঁলোকে জানিব আৰ্কিটেক্টে জানিব ইঞ্জিনিয়াৰ্ছে জানিব কিন্তু আমাক জনোৱা মতে এই চিৰিটোত উঠিলে ভাগৰ নালাগে আৰু সঁচাকে ভাগৰ কিন্তু নালাগে এই চিৰিটোত উঠিলে বহুত ধুনীয়াকে তেওঁলোকে বনাইছে আৰু এতিয়া আমি লেবৰেটৰীলৈকে গৈ আছো এইটো হৈছে তেওঁলোকৰ নিজা এটা লেবৰেটৰী যথেষ্ট ডাঙৰ লেবৰেটৰীটো আৰু ইয়াতে সকলো ধৰণৰ পৰীক্ষা নিৰীক্ষা পেচেণ্টৰ কৰা হয় ব্লাডৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ যিবিলাক টেষ্ট আছে সেইবিলাক কৰে অকণমান আপোনাক সুধিব বিচাৰিম ইয়াতে কেনে ধৰণৰ টেষ্টবিলাক কৰা হয় কি কৰা হয় আপোনাৰ বায়োকেমিষ্ট্ৰি হেমাটলজি হৰমনৰ হয় আৰু চেৰলজি হয় গোটেইখিনি টেষ্টেই কৰা হয় হয় এতিয়া ৰাতি যদি কিবা কাৰণে মানুহ এজনৰ ইমাৰ্জেঞ্চি হ'ল তেওঁ টেষ্ট কৰিবলগীয়া হ'ল আপোনালোকে ৰাতিয়ে ৰিপৰ্ট দিয়ে নে ৰিপৰ্ট ৰাতিয়ে দিয়া হৈ যায় হয় কাৰণ ইমাৰ্জেঞ্চি আহেতো হয় ৰিপৰ্ট লগে লগে দিব লাগে মানে কিছুমানৰ দেখা পোৱা যায় ৰাতি এডমিট হোৱাৰ মানুহজনৰ ৰিপৰ্টটো কিন্তু ৰাতি টেষ্টটো ল'ব কিন্তু ৰিপৰ্টটো দিব ৰাতিপুৱা তেনেকুৱা ধৰণৰ কথা নেকি ইয়াত তেনেকুৱা নহয় ইয়াত মানে লগে লগে দিয়া হয় আৰু হয়। যিমান সোনকালে পাৰোঁ সিমান সোনকালে দি দিওঁ টাইম লাগে আৰু হয় মানে টেষ্ট লৈ বেলেগ বেলেগ কিন্তু যিবিলাক মানে বেছিক টেষ্ট আছে ধৰি লওক কাৰোবাৰ এক্সিডেণ্ট হৈছে কিবা এটা লাগে কিবা কিবি প্ৰয়োজন হ'ল সেইখিনি তেওঁলোকে ৰাতিৰ ভিতৰতে দিয়ে বা ইমাৰ্জেঞ্চি বস্তুবিলাক তেওঁলোকে ইমাৰ্জেঞ্চি কৰি বস্তুবিলাকৰ সুবিধাখিনি প্ৰদান কৰে গতিকে চাগে এইখিনিয়ে লাষ্ট আছিল নে আৰু কিবা দেখাব লগা আছে এতিয়া বৰ্তমান সেইখিনিয়ে লাষ্ট ঠিক আছে এইখন হস্পিটেলৰ এইখিনিয়ে লাষ্ট ভিডিঅ' আছিলে আৰু এই গোটেইখিনি সম্পূৰ্ণ বস্তু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু যিমানখিনি পাৰোঁ মই এই হস্পিটেলখনৰ সম্পূৰ্ণ ডিটেইলছ আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ এই হস্পিটেলখন তেজপুৰত নতুনকৈ স্থাপন কৰিছে খুব ডাঙৰ খুব ধুনীয়া আপোনালোকে ভাবিব নালাগে যে ইয়াত খুব বেছি ফিজ হ'ব হস্পিটেলখন দেখি গতিকে আপোনালোকে যদি কিবা সমস্যাত ভুগি আছে আহক এই হস্পিটেলখনত আপোনালোকৰ নিজৰ শুশ্ৰূষাখিনি কৰক আৰু কিবা অসুবিধা পালে বা এই হস্পিটেলখনৰ কণ্টেক্ট নম্বৰ মই ইয়াতে এই ভিডিঅ'টোৰ তলতে দি থাকিবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ইতিমধ্যে যথেষ্ট দীঘল হ'ল ভিডিঅ'টো গোটেইখিনি দেখাওঁতে গতিকে ইমানতে কৈ মই এই ভিডিঅ'টো সামৰণি কৰিছোঁ ধন্যবাদ চাই থাকিব আমাৰ পেজ বাই বাই